বৰ্তমান যিটো ৰিলেশ্যনশ্বিপত আপুনি আছে এই ৰিলেশ্যনশ্বিপটোৰ ফিউচাৰ কি তাকে জানিবলৈ চেষ্টা কৰিম কাৰ্ডৰ মাধ্যমেৰে ওকে তেওঁৰ নামটো মনতে 3 বাৰ লৈ ভিডিঅ'টো কন্টিনিউ কৰিব হ'ব দিয়া নালাগে মই সফল কৰিছো ধ্যান কৰিব তেওঁৰ নামটো মনতে 3 বাৰ ল'ব ওকে আপোনালোকৰ মাজত এটা ক্লিয়াৰিটি আহিব যদিহে কিবা আপোনালোক দুয়োজনে ইজনে সিজনৰ পৰা কিবা যদি কথা হাইড কৰিছে লুকুৱাইছে যদি আপুনি তেওঁৰ পৰা কিবা কথা লুকুৱাইছে নাইবা তেওঁ যদি কিবা হাইড কৰিছে ওকে সেই ট্ৰুথ সেই হিডেন ট্ৰুথ আপোনাৰ সন্মুখলৈ আহিব নাইবা তেওঁৰ সন্মুখলৈ আহিব মুঠতে এই ৰিলেশ্যনশ্বিপটোক লৈ যি আপোনালোকৰ মাজত এতিয়া কনফিউজনৰ সৃষ্টি হৈছে হেয়া অনাগত দিনত এটা আপোনালোকে ক্লিয়াৰিটি পাব ওকে আৰু যিটো ক্লিয়াৰিটিৰ বাবে আপোনালোকে অনাগত দিনত আপোনালোকৰ জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব হয়তো হেয়া আপুনি কিবা এটা সিদ্ধান্ত ল'ব পৰা নাই তাত হয়তো এটা সিদ্ধান্ত ল'ব পাৰিব নাইবা তেওঁ হয়তো কিবা এটা সিদ্ধান্ত ল'ব পৰা নাই আপোনাক লৈ হোক বা এই ৰিলেশ্যনশ্বিপটোক লৈ হোক এই ক্লিয়াৰিটিখিনি অহাৰ পাছত তাত এটা সিদ্ধান্ত ল'ব পৰাৰ ক্ষমতা এতিয়া যিখিনি নাই হেয়া অহাৰ এটা মই ষ্ট্ৰং চান্সেছ দেখিছোঁ এটা পচিবিলিটিজ দেখিছোঁ ওকে আৰু ডেফিনেটলি এয়া কিন্তু এটা পজিটিভ ৱেতে অহাৰ এটা খুব পজিটিভ এনাৰ্জি হয় মানে ৱেতে আহিব নিগেটিভ নহয় যি সিদ্ধান্তই ল'ব আপুনিও তাত হেপী থাকিব তেওঁ হেপী থাকিব ওকে এটা সুখৰ এটা এনাৰ্জি খুব বেছি পিচফুল এটা এনাৰ্জি মই দেখিবলৈ পাইছোঁ অনাগত দিনত ওকে আৰু আপোনালোকৰ মাজত এটা বণ্ডিং কি হ'ব সৃষ্টি হ'ব বনিব কি কয় আপোনালোকে মিলাই ল'বচোন মানে আপোনালোকৰ মাজত খুব সুন্দৰ এটা বণ্ডিং বনিব ওকে মই বনিব বুলিয়ে ক'লোঁ বাৰু এতিয়া হয়তো তেওঁৰ আপোনাক লৈ সন্দেহ আছে বা কিছুমান ফিয়াৰ কিবা এটা ফিয়াৰ এনাৰ্জি আছে বা সন্দেহ আছে হেয়াও লাহে লাহে সময়ৰ লগে লগে তেওঁৰ মনৰ মাজৰ পৰা নোহোৱা হ'ব আৰু যাৰ ফলতে আচলতে আপোনালোকৰ মাজত এটা পিয়ৰ বণ্ডিং এটা ক্ৰিয়েট হ'ব ওকে আৰু হেয়া কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে মই তাকো জানিবলৈ চেষ্টা কৰিম এই এনাৰ্জিটো এয়া এনাৰ্জি কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে মই তাক জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত পেশ্যন কেমেষ্ট্ৰি ইণ্টেন্স খুব পজিটিভ কাৰ্ড হয় আপোনালোকৰ মাজত পেশ্যন ক্ৰিয়েট হ'ব খুব ইজনে সিজনৰ প্ৰতি আপোনালোকৰ কেমেষ্ট্ৰি খুব ষ্ট্ৰং হ'ব স্পাৰ্ক যিটো স্পাৰ্ক বৰ্তমান সময়খিনিত আপোনালোকৰ মাজত আপোনালোকৰ ভাল পোৱাক লৈ যিটো স্পাৰ্ক নোহোৱা হৈছে বা সেই ইমোশ্যনছ যিটো ফিল কৰিব নোৱাৰা হৈছে হেয়াও কিন্তু অনাগত দিনত নিয়াৰ ফিউচাৰত পেশ্যন ক্ৰিয়েট হ'ব স্পাৰ্ক নতুনকৈ স্পাৰ্ক আহিব এই ৰিলেশ্যনশ্বিপটোলৈ আপোনালোকৰ মাজলৈ ওকে আৰু হেয়া মই টাইম পিৰিয়ডটো জানিবলৈ চেষ্টা কৰিম অক্টোবৰ মানলৈকে ওকে আপুনি কণ্টেক্ট ধৈৰ্য ধৰিব লাগিব কিন্তু এই সময়খিনি সোনকালে আহিব ডেফিনেটলি আহিবই কেতিয়াও নহাকে নাথাকে কিন্তু তাৰ কাৰণে আপুনি অলপ ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব ওকে এনাৰ্জি ক্লেইম কৰিব থেংক ইউ